Hi friends, আমি পঢ়ি আছিলো কাৰ্বন আৰু তাৰ যৌগ আৰু এতিয়া আমি নেক্সট টপিক পাইছো এটো হৈছে সমগনীয় শ্ৰেণী যেটো বহুত ইম্পৰ্টেন্ট আৰু ইয়াৰ পৰা কোৱেশ্চন থাকে গতিকে আমি এটো টপিকটো ভালদৰে বুজিব লাগিব কি কিয়াতে আছে সো মই লাইন বাই লাইন ভালদৰে কি আছে বুজাই লম তোমালোকে যদি স্ক্ৰিনত দেখা নপোৱা দেন কোৱালিটি টু 360 কৰি লবা বা তোমালোকে নিজৰ কিতাপতো চাব পাৰা কাৰণ তোমালোকৰ কিতাপখনে মই ইয়াতে দেখাই দিছো কিন্তু তোমালোকৰ কিতাপখনৰ পেজটো উলাই চাব পাৰা তাৰে তোমালোকে এটো টপিক উলাই লবা আৰু তাৰ পৰা মই কোৱাৰ দৰে তোমালোকে চাই একেলগে বুজি উঠাবা ওকে সো এতিয়া সোৱা যে তোমালোকে পাই হিসা যে কাৰ্বন পৰমাণুবোৰ পৰস্পৰে সংযোজিত হৈ বিভিন্ন দৈৰ্ঘ্যৰ কাৰ্বন শৃংখল গঠন কৰিব পাৰে বিভিন্ন দৈৰ্ঘ্যৰ বুলি কিয় কৈছে কাৰণ যদি মিথেন থাকে তাত কাৰ্বন এটা থাকিব গতিকে শৃংখলডাল তাইতকৈ সৰু হ'ব ইথেন থাকিলে অলপমান বেছি দীঘল হ'ব দুটা কাৰ্বন হেনেকে মানে বিভিন্ন দিক থাকে তাৰ আৰু কাৰ্বন শৃংখল বুলি কিয় কৈছে কাৰণ তাত আমি পাইছিলো যে বিভিন্ন ধৰণৰ গঠন কাৰ্বনে কৰিব পাৰে বেলেগ বেলেগ মূলৰ লগত বা বেলেগ বেলেগ মূলকৰ লগত আৰু এই যে লাইনটো আছে তদুপৰিৰ পৰা এটো বহুত ইম্পৰ্টেন্ট মালকে ভালদৰে চিনি লোৱা কাৰণ এটো লাইন বুজিব লাগিব বা তদুপৰি এই তদুপৰিৰ পৰা তাৰ পাছত এই সমগনীয় শ্ৰেণী বুলেলৈকে কাৰণ এইখিনি বহুতে ইম্পৰ্টেন্ট এই বস্তুখিনি তোমালোক মই হাইলাইট কৰি দিছো সো হাইলাইটাৰ তোমালোকে যদি আছে এনেকে তোমালোকে হাইলাইট কৰি লবা ধৰা এনেকে ওকে সো চাবা এতিয়া বুজি যোৱা তদুপৰি কাৰ্বন শৃংখলৰ পৰা হাইড্ৰোজেন পৰমাণুবোৰ উপযুক্ত কাৰ্যকৰী মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হ'ব পাৰে মানে এতে কি কৈছে জানানে ধৰা তোমালোক মই এটা দিছো ধৰা 1 মিনিট তোমালোকে হাইলাইট কৰি ললা সো মইখিনি গুছাই দিলো সো ধৰা তোমালোক মই এটা দিছো যে কাৰ্বন এটো এটা কাৰ্বন কাৰ্বনৰ লগত এটো মই বুজাই দিছিলো আগৰ ভিডিওটো যে কাৰ্বনৰ লগত যেতি হাইড্ৰোজেন থাকিব এই আসলতে হাইড্ৰোজেন নাই কিন্তু হাইড্ৰোজেনটো যদি আমি গুছাই পেলাও ধৰা হাইড্ৰোজেনটো আমি কৰিলো মুছি পেলালো মানে কি আমি হাইড্ৰোজেনটোক নোহোৱা কৰি দিলো হাইড্ৰোজেনটোক কোনোবাই খেদি যেনেকৈ মালকে ৰাসায়নিক বিক্ৰিয়াত প্ৰতিস্থাপন বিক্ৰিয়া পাইছিলা হেনেকে ধৰা ইয়াতেও হাইড্ৰোজেনটোক কোনোবাই এনেকে খেদি দিলে খেদি কি কৰিলে হাইড্ৰোজেনটোক এটা বেলেগ মৌলয় ধৰা ক্লোৰিন ক্লোৰিনে কি কৰিলে তাৰ জাগাত আহি গল তেতিয়া হলে কি হ'ব হাইড্ৰোজেনটো হি প্ৰতিস্থাপিত কৰিলে হাইড্ৰোজেনৰ জাগাত হি নিজকে বহুৱাই ললে গতিকে ইয়াক আমি কি বুলি ক ক্লোৰিনটোক আমি বিষম পৰমাণু বুলি ক নাইবা কাৰ্যকৰী মূলকো থাকিব পাৰে কাৰ্যকৰী মূলকবোৰ কেনেকুৱা চাবা এইবোৰ তোমালোক মই আগৰ ক্লাছত কৈছিল যে এলকহল এটা কাৰ্যকৰী মূলক ক্লোৰো ব্ৰোমো এলডিহাইড কিটোন কাৰ্বক্সিলিক এসিড এইবোৰো প্ৰতিস্থাপিত হ'ব পাৰে গতিকে এইবোৰো কি হয় হাইড্ৰোজেনৰ জাগাত কাৰ্বনৰ লগত আহি যাব পাৰে আৰু হেতু লাইনে ইয়াতে কৈছে যে কাৰ্বনৰ পৰা কাৰ্বন শৃংখলডালৰ পৰা যেতিয়া হাইড্ৰোজেন পৰমাণুবোৰ বেলেগ মূলকৰ দ্বাৰা বা বেলেগ মৌলৰ দ্বাৰা প্ৰতিস্থাপিত হয় তেতিয়া হলে কি হয় সেই কাৰ্যকৰী মূলকটোৰ ওপৰত বা সেই মৌলটোৰ ওপৰত যেটো যৌগটোৰ যেটো ধৰ্ম হেতু নিৰ্ভৰ কৰে মানে মই আগৰ ক্লাছত কৈছিলো যে যেতিয়া আমি এটা মৌল ধৰা ক্লোৰিনটো আমি মিথেনৰ লগতো যোগ কৰিলো ইথেনৰ লগতো যোগ কৰিলো তেতিয়া যদিও এটো মিথেন এটো ইথেন তথাপিও ক্লোৰিনটো যেহেতু আমি দুটাৰ লগতে যোগ কৰিছো হিয়ত দুটা ৰাসায়নিক ধৰ্ম বা হিয়তৰ ধৰ্মবোৰ একে হ'ব কাৰণ হেইবিলাক আমি কি বুলি কৈছিলো বিষম পৰমাণু বুলি কৈছিলো আৰু কাৰ্বনে যাৰ লগত যোগ হয় সেই মৌলটোৰ ওপৰতহে কাৰ্বনৰ ধৰ্মটো নিৰ্ভৰ কৰে গতিকে সেই ধৰ্মটো যেহেতু সেই মৌলটোৰ বা সেই কাৰ্যকৰী মূলকটোৰ ওপৰত নিৰ্ভৰ কৰে গতিকে গুটেইবোৰ মৌল যেনেকৈ উদাহৰণ হিচাপে ধুনীয়াকৈ দিয়াই আছে উদাহৰণ হিচাপে ধৰা তোমালোকে চোৱা CH3OH C2H5OH C3H7OH এইবিলাকৰ নামকৰণ কেনেকৈ কৰে তোমালোকৰ নেক্সট ভিডিওটোত আছে গতিকে এতিয়া মই নক কনফিউজিং হৈ যাব সো এতিয়া ডাইৰেক্ট এটা বুজি লোৱা যে এটো ধৰা বেলেগ এটা মৌল CH3 এটো C2H5 টো বেলেগ C3H7 টো বেলেগ দেন C4H9 টো বেলেগ কিন্তু সবতে যেহেতু OH গ্ৰুপ লগ হৈছে OH টো এটা কাৰ্যকৰী মূলক তাৰ নামটো কি এলকহল আৰু এই এলকহল লগ হোৱা কাৰণে গুটেই কেইটা যদিও বেলেগ তথাপিও এলকহল লগ হোৱা কাৰণে গুটেই কেইটাৰে প্ৰায় সদৃশ ৰাসায়নিক ধৰ্ম আছে এতেকে সেই শ্ৰেণীৰ যৌগ একে কাৰ্যকৰী মূলক উপস্থিত থাকে আৰু সেই শ্ৰেণীটোক আমি সমগনীয় শ্ৰেণী বুলি কওঁ এটো কোৱেশ্চন বুলি লিখা আছে কাখত বহুত ইম্পৰ্টেন্ট কিয় কাৰণ চাবা যদি এইটোৰো OH গ্ৰুপ আছে এইটোৰো OH গ্ৰুপ আছে গুটেই কিটাকে এই গুটেইবিলাক কি এটা শ্ৰেণীৰে আৰু এটা শ্ৰেণীৰে হেৰিবিলাক আমি মানে যেটো আমাৰ কাৰ্যকৰী মূলক উপস্থিত থকা যেটো শ্ৰেণীৰ যৌগবোৰক আমি কি বুলি কওঁ সমগনীয় শ্ৰেণী বুলি কওঁ ইয়াতে OH নাথাকি বেলেগো থাকিব পাৰে ধৰা কাৰ্বক্সিলিক এসিড থাকিল কিটোন থাকিল সো সব থাকিব পাৰে আৰু ইয়াৰে এটা বস্তু মনত ৰাখিবা চোৱা ধৰা মই ক'লো ফাৰ্ষ্টৰটো CH4 ওকে
সো CH4 ক'লোঁ দেন তোমালোকক ধৰা মই ক'লোঁ এটা মৌল তাৰ পাছৰ মৌলটো কি আছিল ইথেন ইথেনটো কি হয় C2H6 আৰু মানে মই কৈছিলোঁ যে এলকেন এলকাইন এলকিন ইহঁতৰ ওপৰত আৰু এইকেইটা কি এলকেন এইকেইটা যিহেতু মই এলকেনৰ লৈছোঁ গতিকে ইয়াৰে কি হ'ব CnH2 আহিছে নে তোমালোকক মই ক'ম কেনেকৈ এলকেন এলকিন আৰু এলকাইন এইবিলাকৰ লিখাৰ নিয়মটো কি বেলেগ সেইটো মই নেক্সট ভিডিঅ'ত ক'ম চ' ইয়াতে তোমালোকে এতিয়া মনোযোগ দিয়া যে ইয়াতে যদি মিথেন হয় ইয়াতে যদি ইথেন হয় ইহঁতৰ মাজত ডিফাৰেঞ্চটো কি মানে তোমালোকে প্ৰগতি পঢ়িছা মেথছত বা প্ৰগতিৰ বিষয়ে অলপ হ'লেও জানা যিবোৰে এডভান্স লৈছে তাততো ভালকৈ পাইছা প্ৰগতিত কি হয় মানে ধৰা মই তোমালোকক চিম্পল ভাষাত বুজাই দিছোঁ 2 দেন 4 আহিল দেন 6 আহিল দেন 8 আহিল এতিয়া চোৱা তোমালোকে দেখিয়ে গম পাইছে এই ক্ৰমটোত যে প্ৰত্যেকৰে মাজৰ যিটো ডিফাৰেঞ্চ যিটো পাৰ্থক্য সেইটো কি 2 মানে 2কে বাঢ়ি গৈছে মানে গোটেইকেইটা এটা কি আছে এটা শ্ৰেণীত আছে এটা যদি তোমালোকক মই কওঁ 2 4 5 8 সেনেকৈ যদি কওঁ তেতিয়া নহ'ল হয় কিন্তু যিহেতু প্ৰত্যেকৰে মাজত এটা ছেইম ডিফাৰেঞ্চ আছে এটা ছেইম পাৰ্থক্য আছে যিটো 2 গতিকে ইহঁত এটা আমি কি বুলি ক'ব পাৰোঁ বিজ্ঞানৰ ভাষাত ইহঁতক আমি সমগণীয় শ্ৰেণী বুলি ক'ব পাৰোঁ কিয় কাৰণ ইহঁতত কি আছে চাবা যেনেকৈ CH4 আৰু C2H6ত যদি C2 এইটো যদি মাইনাছ কৰি দিয়া C2ৰ পৰা যদি C2 মাইনাছ কৰি দিয়া কি হ'ব C বাচিব আমি এটা বেলেগ কালাৰেৰে দেখাই দিওঁ চৰা C2ৰ পৰা C2 মাইনাছ কৰিলা কি থাকিব C থাকিব দেন তোমালোকে যদি C6ৰ পৰা H6ৰ পৰা H4টো মাইনাছ কৰা কি থাকিব H2 থাকিব মানে কি হ'ল ইহঁতৰ ডিফাৰেঞ্চটো ইহঁতৰ পাৰ্থক্যটো কি হ'ল CH2 হ'ল এতিয়া তোমালোক যদি মই আৰু এটা বেলেগ ধৰা C3H8 চ' C3H8ৰ মাজতো ডিফাৰেঞ্চটো কি থাকিব C3ৰ পৰা 2টো মাইনাছ কৰা C থাকিল H8ৰ পৰা H6টো মাইনাছ কৰা কি হ'ব 2 থাকিব মানে কি হ'ল CH2 ইহঁতৰ মাজৰ পাৰ্থক্য বুজি পালা চ' সেনেকৈ কৈছে ইহঁতৰ মাজৰ সদায় সমগণীয় শ্ৰেণীৰ যৌগবিলাকৰ মাজৰ যিটো পাৰ্থক্য বা যিটো প্ৰগতিৰ যিটো মাজৰ ডিফাৰেঞ্চ সেইটো কি থাকে সেইটো থাকে CH2 অ'কে CH2 থাকে মানে এই বস্তুখিনি তোমালোকে বুজি পালা যে কি হয় দুটা ওচৰা ওচৰিকৈ থকা যৌগৰ আণৱিক সংকেত ধৰা CH4 আৰু C2H6 আৰু C2H6 তেতিয়াহ'লে কি হ'ব সিহঁতৰ মাজৰ যিটো মূলকৰ পাৰ্থক্য সেইটো কি হ'ব CH2 হ'ব আৰু ইহঁতৰ এইটো বুজি পালা এতিয়া যদি তোমালোকে আৰু এটা মেইন ইম্পৰ্টেণ্ট আছে সিহঁতৰ মাজৰ পাৰ্থক্যটো কি CH আৰু 2 এতিয়া চাবা CH2 যদি তোমালোকে আণৱিক ভৰ লোৱা যিটো ক্লাছ 9ৰ ফাৰ্ষ্ট চেপ্টাৰটো বিজ্ঞানত আছিল যদি নাজানা ওলাই লোৱা যে চোৱা কাৰ্বনৰ আণৱিক ভৰ কি হয় জানেনে মানে পাৰমাণৱিক ভৰটো আমি ইয়াতে ব্যৱহাৰ নকৰোঁ আমি এইটো তাৰ ভৰসংখ্যা বা আমি আণৱিক ভৰটো ওলাওঁ ইয়াতে আণৱিক ভৰ হ'লে কাৰ্বনৰ কি হয় 12 হয় গতিকে কাৰ্বন যিহেতু এটা আছে 12 হ'ল কিন্তু হাইড্ৰজেনৰ কি হ'ব হাইড্ৰজেনৰ 1 এটা হাইড্ৰজেনৰ কাৰণে 1 গতিকে দুটা হাইড্ৰজেনৰ কাৰণে কি 2 মানে 12 + 2 which is equal to 14 মানে কি হ'ল আৰু হ'লে এককটো কি হয় ইউ হয় গতিকে আণৱিক ভৰ ইহঁত দুটাৰ কি হ'ব 14U CH2 গতিকে প্ৰত্যেকটো সমগণীয় শ্ৰেণীৰ মাজৰ যদি আমি আণৱিক ভৰ হিচাপত যদি চাওঁ সিহঁতৰ মাজৰ যিটো ডিফাৰেঞ্চ বা পাৰ্থক্য সেইটো তেতিয়াহ'লে কি হ'ব আমাৰ 14U হ'ব আৰু এইটো মনত ৰাখিবলগীয়া ওকে চ' এইখিনিলৈকে বুজি পালাম এতিয়া চাবা এইবাৰ এলকিন সমগণীয় শ্ৰেণীটোলৈ চাওঁ এলকিন এলকাইন আমি এতিয়ালৈকে এলকেনটো চাই আছিলোঁ কাৰণ CH4 এইবোৰ হৈছে এলকেন গ্ৰুপৰ কিন্তু এলকিন আৰু এলকাইনটো বেলেগ হ'ব আৰু এলকিন এলকাইন বেলেগ উচ্চাৰণটো একে হয় যেনেকৈ ইথেনটো কেৱল ইথিন হৈ যাব ইথাইন হৈ যাব বাকী মূলবোৰৰ সেইবোৰ একে যেনেকৈ ইয়াতে কি হ'ব C1 ইয়াতেও কি হ'ব যদি তোমালোকে এইটো তোমালোকক মই কৈ আছোঁ কাৰণ তোমালোকে বুজি নাপাবা এইটো ইথাইন আৰু ইথিন বা হেৰি এইবোৰ কি হয় চ' মই এতিয়া এটা নেক্সট ভিডিঅ'টোত তোমালোকক এইটো কৈ আছোঁ বিকজ এইটো এতিয়া বহুত দীঘল হৈ গ'ল আৰু নেক্সট ভিডিঅ' তোমালোকে চাবা এতিয়া বুজি পাবা